দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰ হৈছে জামুগুৰিহাটৰ ৰঙাচকুৱা। চাৰিপুখুৰীত অনুষ্ঠিত হৈ আছে সাপ্তাহিক শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ। পঞ্চম দিনা আয়োজন কৰা হৈছে কৃষ্ণ জন্মোৎসৱ। জামুগুৰিহাটৰ ৰঙাচকুৱা অঞ্চলৰ চাৰিপুখুৰী গাঁৱত চলি থকা সপ্তাহজোৰা শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ আজি পঞ্চমটো দিন। কৃষ্ণ জন্মোৎসৱৰ আনন্দত মতলীয়া হৈছে সকলো। পুৱাৰে পৰাই ভাগৱত পাঠ শ্ৰৱণ কৰি বিয়লি কৃষ্ণৰ জন্মোৎসৱ পালনেৰে বৃন্দাবন সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে। শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞৰ আজি চতুৰ্থ দিৱস। পুণ্যপ্ৰসাদ কাফলেৰ বাগগৃহত সম্পূৰ্ণ পৰিয়ালৰ কল্যাণৰ কাৰণে আয়োজন কৰা এই ভাগৱতৰ আজি কৃষ্ণ জন্ম উৎসৱ ইতিমধ্যে হৈ গ'ল। আমি জলযাত্ৰা কৰিছিলোঁ ভৰুলী নদীৰ পৰা, আৰু জলযাত্ৰা মিলাই আজি আমি 5 দিন হ'ল। এনেই আমাৰ ভাগৱত 4 দিন হৈছে, আৰু ইয়াতে বহুত ধৰ্মপ্ৰাণ ভক্ত ৰাইজসকলে আহি উপস্থিত হ'ল, আৰু বহুত ভাল লাগিছে। আৰু এনেকুৱা হৈ থাকিলে ভাল হয়। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা জ্ঞান শিক্ষা তেওঁলোকে পায়, ইয়াৰ পৰা সংস্কাৰ হ'ব লাগে। সনাতন ধৰ্মৰ যিবিলাক কাহিনী ভগৱানৰ বিষয়ে বহুতে আমি নাজানোতো, সেইকাৰণে সেইবিলাক এই মাধ্যমেৰে ল'ৰা ছোৱালীবিলাক জানিব। আৰু আমাৰ প্ৰশ্ন উত্তৰ হয়, ৰাতি আমি প্ৰশ্ন উত্তৰ কৰোঁ, তাৰ উত্তৰ দিয়ে ধুনীয়াকৈ। সেইকাৰণে আমাৰ ধৰ্ম ৰক্ষাৰ কাৰণে এইটো এটা প্ৰচেছ আমি এটা চলাই আছোঁ, আৰু পিতৃসকলৰো উদ্ধাৰ এই ভাগৱতৰ মাধ্যমেদি হয়। উল্লেখযোগ্য যে গাঁওখনৰ সমাজ হৈতেশী পৰিয়ালৰ অন্যতম সদস্য পুণ্যপ্ৰসাদ কাফলেৰ বিশেষ তৎপৰতাত প্ৰয়াত পিতৃৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে গাঁওবাসীৰ মংগল আৰু বিশ্বশান্তিৰ হকে আয়োজন কৰা হৈছে এই সাপ্তাহিক শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞ। সমান্তৰালকৈ সাপ্তাহিক শ্ৰীমদ ভাগৱত জ্ঞান মহাযজ্ঞৰ প্ৰৱচকৰ দায়িত্বত থাকি ভক্তপ্ৰাণ ৰাইজৰ মাজত ধৰ্মৰ বাণী প্ৰচাৰ কৰিছে পণ্ডিত প্ৰবৰ শ্ৰী পুৰুষোত্তম উপাধ্যায়ে। যে সনাতন ধৰ্ম বৌদ্ধ নহয়, বিশেষকৈ খ্ৰীষ্টান ধৰ্মৰ মানুহ বহুত গ'ল, সেইটো ধৰ্মান্তৰণ বুলি কয়। কিন্তু আমাৰ এটা নতুন প্ৰয়াস চলিছে, বহুত আমি ঘৰলৈ উভতাই আনিছোঁ। সেইসকলকো আমি হিন্দু বনাইছোঁ, হিন্দু বনাই আমি হিন্দু গ্ৰহণ কৰিছোঁ। গতিকে এনেকুৱা বহুত জেগাত হৈ আছে। গতিকে ধৰ্ম ৰক্ষাৰ কাৰণে ভগৱানে যিহেতু অৱতাৰ লৈছিল, সেইকাৰণে আমাৰ এটা ধৰ্মৰ পৰা এজন মানুহ কমি গ'লেও আমাৰ এজন শত্ৰুৰ সৃষ্টি হয় বুলি বিবেকানন্দই কৈছিল। সেইকাৰণে আমি আমাৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে সকলোকে বান্ধি একত্ৰিত কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। সেইকাৰণে বেলেগ ধৰ্মত নোযোৱা ভাল, মানে স্বধৰ্মে নিধনম শ্ৰেয় পৰধৰ্ম ভয়াৱহ, গীতাটো কৈছে। বেলেগৰ ধৰ্মত আমি কাকো যাবলৈ আমি নিদিওঁ, বা গৈছে যদিও আমি উভতি অনা এটা চেষ্টা আমাৰ এই ভাগৱতৰ মাধ্যমেদি চলে। কুম্ভ এইটো কুম্ভ মেলা, মানে এইটো অমৃত, যিটো সমুদ্ৰ মন্থনত যি অমৃতৰ কথা আজি ক'লোঁ আমি, সেই অমৃতৰ লগত সম্বন্ধ আছে। অমৃতৰ কুম্ভ যেতিয়া স্বৰ্গৰ পৰা লৈ আহিছিল গৰুড়ে, তেতিয়া 4 জেগাত সেই অমৃত ছিটিকি পৰিছিল। সেই 4 জেগাত পৰা জেগাৰ ভিতৰত এটা হ'ল প্ৰয়াগৰাজ, এটা হ'ল হৰিদ্বাৰ, এটা হ'ল আমাৰ উজ্জয়ন, আৰু এটা হ'ল নাচিক। 4 জেগাত গ'লে এই সময়ত স্নান কৰিলে কল্পবাস বুলি কোৱা হয়। কিছুমানে এমাহ জুলকে তাতে থাকে, মানে এজন ব্ৰহ্মাৰ যিমান বছৰ জীয়াই থাকে, যদি আমি এমাহ কুম্ভত থাকোঁ তেতিয়াহ'লে সেইমান বছৰ পুণ্য কৰাৰ ফল আমি পাওঁ, আৰু তাৰ বহুত লাভ আছে আধ্যাত্মিক দৃষ্টিৰ ফালৰ পৰা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।